নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ সমৰ্থক হোৱাৰ বাবে কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণৰ বলি হৈছে এইবাৰ বিজেপিৰ সমৰ্থক। বিজেপিৰ সমৰ্থকক কংগ্ৰেছী গুণ্ডাই কিয় হঠাৎ এই আক্ৰমণ চলাইছে, কি হৈছিল কালি নিশাৰ ভাগত জনোৱাৰ চেষ্টা কৰিম। বিজেপি সমৰ্থক হোৱাৰ বাবে কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণ বিজেপি সমৰ্থকক। বিজেপি সমৰ্থক হুছেইন আলীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিশা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰকিবুল হুছেইনৰ সভাত কংগ্ৰেছ সমৰ্থকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰকিবুল হুছেইনৰ লগত থকা 6 গৰাকীকৈ লোকে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ। বিজেপি সমৰ্থক হোৱাৰ বাবে ৰকিবুলৰ সমৰ্থকৰ নিন্দনীয় কাণ্ড। ৰূপহীঘাটৰ পশ্চিম লৰীৰ মুখত এই নিৰ্বাচনী হিংসা। বিজেপি সমৰ্থক হোৱাৰ বাবে কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণ বিজেপি সমৰ্থকক। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। বিজেপি সমৰ্থক হুছেইন আলীক আক্ৰমণ কৰিছে ৰকিবুল হুছেইনৰ একাংশ সমৰ্থকে। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিশা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰকিবুল হুছেইনৰ সভাত কংগ্ৰেছ সমৰ্থকে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰকিবুল হুছেইনৰ লগত থকা 6 গৰাকীকৈ লোকে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। দৃশ্যাংশ আছে এই মুহূৰ্তত। বিজেপি সমৰ্থক হোৱাৰ বাবেই হুছেইন আলী নামৰ লোকজনক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ সভাত ৰকিবুল হুছেইনৰ সমৰ্থকৰ গুণ্ডাগিৰি। বিজেপি সমৰ্থক হোৱাৰ বাবেই হুছেইন আলীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰকিবুল হুছেইনৰ সমৰ্থকৰ নিন্দনীয় কাণ্ড। ৰূপহীঘাটৰ পশ্চিম লৰীৰ মুখত এই নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছিল কালি নিশাৰ ভাগত। ৰকিবুল হুছেইনৰ সভাত কংগ্ৰেছ সমৰ্থকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি সমৰ্থক হুছেইন আলীক আক্ৰমণৰ গুৰুতৰ অভিযোগ। দুটামান বজাত কাঠপৰা গাঁও পঞ্চায়তৰ কাঠপৰা বজাৰত এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন মিটিং হয়। সেই মিটিঙত পশ্চিম বুৰিমক গাঁৱৰ টমটম চালক এজন ল'ৰা হুছেইন আলী, তেখেতে 2-3 মানুহ কাঠপৰা সেই মিটিঙত লৈ গৈছিলে। 3 মানুহ লৈ যোৱাত আকৌ মিটিং শেষ হোৱাৰ পিছত এই মানুহখিনি আকৌ উভতাই ঘৰলৈ লৈ আহিছে। লৈ অহাৰ পিছত যেতিয়া ভাড়া খুজিছে, ভাড়া খোজাত এই পশ্চিম বুৰিমুখৰে কংগ্ৰেছী এজন কাৰ্যকৰ্তা মেহৰাজুল ইছলাম, তাৰ লগত সহকৰ্মী আৰু 5 জন, শামছুল হক, জয়নাল আব্দিন, আকবৰ আলী, চুলমান আলী, ৰহমাতুল্লাহ, এই গোটেইকেইজন মানুহে এই ল'ৰাটোক যেতিয়া ভাড়া খুজিছে, এই ল'ৰা যেতিয়া সিহঁতক তাত ভাড়া খুজিছে, তেতিয়া কৈছে যে তই বিজেপি কৰ, তই যেতিয়ালৈকে কংগ্ৰেছ নকৰ তেতিয়ালৈকে আমি তোক ভাড়া নিদিওঁ। তই যদি কংগ্ৰেছক যোগদান কৰ তেতিয়া ভাড়া দিম। সেই যে কৈছে কিয় ভাড়া নিদিম, মোৰ কথা, মই কংগ্ৰেছৰ ভোট দিওঁ না বিজেপিৰ ভোট দিওঁ সেইটো বেলেগ কথা।
কথা হৈছে কি আমি মিটিঙত টমটম লৈ মানুহ নিছো আপোনালোকে ভাড়া দিয়ক কোৱাৰ লগে লগে সি কি কৰিছে 1 নাম আছামী মেৰাজুল আৰু চলমান আলী তেখেতে দুইজনে হাতত ৰড লৈ আহিছে মেৰাজুলে এই ল'ৰাটোক মূৰত চকা অস্ত্ৰটো মাৰি প্ৰহাৰ কৰিছে কৰাৰ পিছত যেতিয়া অচেতন অৱস্থাত পৰি আছে তেতিয়া তাৰ দাদাই কোনোবা মানুহ এজনে ফোন কৰি কৈছে তাৰ দাদা জাকিৰ হুছেইনে কাৱৈমাৰী এফআইআৰ নি এডমিট দিয়ে কাৱৈমাৰী এফআইআৰ পৰা এতিয়া ৰেফাৰ দিছে আপোনাৰ মুকলি এই বিষয়ত আমি কাৱৈমাৰী আৰক্ষী বিষয়াক অৱগত কৰো ইতিমধ্যে তেখেতে এই আছামী কেইজনৰ ওপৰত আমি এখন এফআইআৰ দাখিল কৰো ইহঁতে ৰকিবুল হুছেইনৰ ইয়াত এখন গড় আছে ৰকিবুল হুছেইনৰ পশ্চিম নৰিমুখ এই আছামী কেইটা ৰকিবুল হুছেইনৰ বিৰনীয়া গুণ্ডা এতিয়া আজি নহয় আগৰ পৰাই তেখেতে অত্যাচাৰ কৰিয়ে থাকে মানুহক মাৰপিট কৰে হুলস্থুল কৰে বিভিন্ন মানে হেৰি কৰে এই ল'ৰা কেইটাই আজি এই ল'ৰাটোক জোৰ জবস্তি কৰি মিটিঙত মানুহ নিব বুলি হেঁচা দিছে লৈ গৈছে ভাড়া খোজোতে তাক চকা ওচৰেই প্ৰহাৰ কৰিছে মানে টমটম চালকৰ